নমস্কাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগন্তুক ৩-৪ মাহৰ ভিতৰত কি চৰকাৰী বিভাগত পোষ্ট খালী হ'ব আৰু বিজ্ঞাপন কেতিয়া দিব আৰু ইয়াৰ নিযুক্তি কেতিয়া হ'ব, এই বিষয়ে সংবাদমেলত সবিশেষ ব্যাখ্যা দাঙি ধৰে। যিদিনাখনে ৰিজাল্ট ওলাই যাব, যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব। প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে, আকৌ নৱেম্বৰ ডিচেম্বৰত অহাবাৰৰ ADR এডভাৰটাইজ ওলাব। এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব। 2013 চনৰ আগলৈকে যিসকল কৰ্মচাৰী নিযুক্ত হৈছিলে তেওঁলোকক আমি প্ৰাদেশিকৰণ কৰিম। ইতিমধ্যে বিল পাছ হৈছে আৰু মই ভাবোঁ যে মন্ত্ৰী ডাঙৰীয়াই খুব তৎপৰতাৰে এই প্ৰাদেশিকৰণৰ কাম শেষ কৰিব। কিন্তু 13 চনৰ পিছত যিসকল পৌৰ কৰ্মীক নিযুক্তি দিয়া হৈছে তেওঁলোকৰ দায়িত্ব পৌৰসভাই ল'ব লাগিব।